गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি प्रथम खंडर 64 নম্বৰ অধ্যায় পৃষ্ঠা নম্বৰ 191 পৰা 194 শ্লোক 404 পৰা 417। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপথী ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। শ্ৰী গুৰুৰ অনুকৰণ কৰে যে পাপী ভক্তগণ, গুৰুৰ অভিনয় কৰি পতনলৈ নাথাকে দেৰি। এনেদৰে পাপী ভক্তসকলে শ্ৰীগুৰুৰ অনুকৰণ কৰে, কিন্তু শ্ৰীগুৰুৰ নাটকত নিজে গুৰুৰ অভিনয় কৰা এওঁলোকৰ পতন হওঁতে দেৰি নালাগে। কদাপি কৰিব নাপায় নিজে গুৰুৰ অভিনয়, তেনে কৰিলে মহাপাপ, লভে দৈবিক অভিশাপ। হে ভক্ত, কেতিয়াও শ্ৰীগুৰুৰ অভিনয় নকৰিবা, কাৰণ তেনে কৰ্মৰ দ্বাৰা পাপ উৎপন্ন হয় আৰু দৈবিক অভিশাপ পাবলগীয়া হয়। প্ৰত্যক্ষ কপট স্বভাৱ শ্ৰীগুৰু তথাপি নীৰৱ, বিহিত সময় আহিলে সমুচিত উপায় কৰে। এনে ধূৰ্ত ভক্তৰ কপট স্বভাৱৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত হোৱা স্বত্তেও শ্ৰীগুৰু মৌন হৈ থাকে আৰু বিহিত সময় আহিলে উচিত উপায় কৰে। ভাঙিবলৈ দম্ভালি গৰ্ব, ৰচে মায়াৰ উপসৰ্গ, হঠাৎ ঘটনা ঘটাই ভক্তৰ পৰ্দা খোল খায়। শ্ৰীগুৰুৱে এনে ভক্তৰ দম্ভ আৰু গৰ্ব ভংগ কৰিবলৈ মায়া ৰচনা কৰে আৰু হঠাৎ কিবা ঘটনা সংঘটিত কৰি ভক্তৰ মুখা খোলে। মুক্ত হয় ভক্ত নাটক, সকলো হৈ পৰে অবাক, আটাই বুজে মূল্য তাৰ, সি যেন ফুল কাগজৰ। তাৰ পিছত সকলোৰে সন্মুখত মুখা সুলকি পৰাত সকলো অবাক হৈ পৰি ধূৰ্ত ভক্তৰ প্ৰকৃত স্বৰূপ বুজি পাই বাবে তেনে ভক্ত হৈ পৰে কাগজৰ কৃত্ৰিম ফুল। তেতিয়া অনুভৱ কৰে হঠাৎ যেন নগ্ন হৈ পৰে, মুখত অৱনত লাজতে অনুতাপৰ অশ্ৰু সৰে। তেতিয়াহে তেনে ধূৰ্ত ভক্তৰ অনুভৱ হয় যে তেওঁক পথৰ মাজতে বিবস্ত্ৰ কৰি দিয়া হ'ল। গতিকে লাজতে তেনে ভক্তৰ মুখ অৱনত হয় আৰু অনুতাপৰ চকুলো ববলৈ ধৰে। অপমানিত হৈ প্ৰস্থান, সংগী খবৰ সতে মৌন, পাৰ হয় বহুত দিন, অনুতাপত দগ্ধ মন। অপমানিত হৈ তেনে ভক্তই প্ৰস্থান কৰে আৰু কাৰো সৈতে কথা বতৰা নাপাতি মৌন হৈ থাকে। এনেদৰে বহুদিন ধৰি অনুতাপত মন দগ্ধ হৈ থাকে। পশ্চাতাপৰ অনলেৰে দহন হয় নিজে নিজে, পাপ বৃত্তিৰ হলে ক্ষয়, শুভ বৃত্তি উদয় হয়। এনেদৰে ভিতৰে ভিতৰে তেনে ভক্তই পশ্চাতাপৰ অগ্নিত জ্বলি থাকে আৰু পাপ বৃত্তিৰ ক্ষয় হোৱাৰ পিছত শুভ বুদ্ধিৰ উদয় হ'বলৈ ধৰে। গুৰুপদ সাৱটি ধৰে, বাৰম্বাৰ ক্ষমা বিচাৰে, দেখি তাৰ দুখ যন্ত্ৰণা, মহামনাই কৰে ক্ষমা। ইয়াৰ পিছত তেনে ভক্তই গুৰুৰ চৰণ সাৱট মাৰি ধৰি বাৰম্বাৰ ক্ষমা বিচাৰি থাকে আৰু তেতিয়া দয়াশীল মহামনা শ্ৰীগুৰুৱে ভক্তৰ দুখ যন্ত্ৰণা দেখি ক্ষমা কৰি দিয়ে। মনৰ অনন্ত বাসনা, ভৰি থাকে বহুত কামনা, মকৰাৰ জালৰ দৰে জটিল পথ ধৰি চলে। তথাপিতো মনৰ বাসনা অন্তহীন, সেইবাবে বহু কামনা বহন কৰি থাকে আৰু মকৰাৰ জালৰ দৰে জটিল পথেৰে মনুষ্য আগবাঢ়ে। সহস্ৰ কোটি জীৱকুলে ব্যস্ত হৈ থাকে এক মনে, এধানি আনন্দৰ বাবে দুখৰ বোজা কান্ধ পাতে। এনেদৰে ক্ষণিক আনন্দ পাবলৈ এক মনে সহস্ৰ কোটি জীৱই
প্ৰয়াস কৰি থাকে আৰু পৰিণামস্বৰূপে দুখৰ বোজা কান্ধ পাতি লয়। মকৰাৰ মৃত্যুৰ দৰে নিজ মায়া জালতে মৰে। হে গুৰুদেৱ, হে গোসাঁই, অজ্ঞানীক ৰাখা জীয়াই। মকৰাই যিদৰে নিজৰ জালতে মৃত্যুবৰণ কৰে, তেনেদৰে মানুহেও নিজ মায়া জালতে আবদ্ধ হৈ মৃত্যুবৰণ কৰে। হে গুৰুদেৱ, হে গোসাঁই, আপুনি দয়া কৰি এনে অজ্ঞানীসকলক বচাওক। মনত শুদ্ধ বুদ্ধি দিয়া, হৃদয়ত কৰোণা দিয়া, নিষ্কাম সেৱা শক্তি দিয়া, চৰণতো শৰণ দিয়া। হে গুৰুদেৱ, আমাৰ মনবোৰত শুদ্ধ বুদ্ধি দিয়া আৰু আমাৰ হৃদয় কৰোণাৰে ভৰাই দিয়া। আমাক নিষ্কাম সেৱাৰ শক্তি দিয়া আৰু তোমাৰ চৰণত স্থান দিয়া। নকৰে যে নিষ্কাম কৰ্ম, কামনাৰ হয় যে জন্ম। সকাম কৰ্ম কৰি থাকে, জন্মৰথৰ চকা ঘূৰে। মানুহে নিষ্কাম কৰ্ম নকৰে বাবে বাৰম্বাৰ কামনা জন্ম হৈ থাকে। এনেদৰে সকাম কৰ্ম কৰি কৰি তেওঁৰ জন্ম জন্মান্তৰৰ ক্ৰম চলি থাকে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।